ৰাজস্থানত জনপ্ৰিয় বড়ি কি চব্জি, যিটো খাবলৈ খুবেই টেষ্টি। ৰুটিৰ লগত যে ক'বই নালাগে। আজি তাকেই মঠৰ বড়ি ৰান্ধিবলৈ লৈছোঁ। আগতে অকল মাছ মাংসতহে নহৰু দিয়া দেখিছিলোঁ। আমাৰ ইহঁতে পাৰিলে গাখীৰতো নহৰু মিলাই খাব। সেইকাৰণে নহৰুকেইটা আগতেই ৰেডি কৰি লৈছোঁ। ধনিয়া গুড়ি, শুকান জলকীয়াৰ গুড়ি, হালধি, পিঁয়াজ আৰু পিচা নহৰু একেলগে এটা বাটিতে অকণমান পানী দি মিক্স কৰিছোঁ। এনেকৈ মিক্স কৰি ল'লে মানে মছলাখিনি ভালকৈ ভাজা যায় আৰু পানীখিনি দিয়াৰ কাৰণে পটকে তেলত লাগি নধৰে আৰু জ্বলি যোৱাৰ সম্ভাৱনাও অলপ কম হয়। আইঅ' এনেহেন মই জ্ঞানৰ ভাণ্ডাৰজনী। আপোনালোকে যেনেকৈ মন তেনেকৈ বনাব দেই। মই মোৰটোহে কৈ আছোঁ। গৰম তেলত গোটেই মিলাই থোৱা মছলাখিনি প্ৰায় 5 মিনিটমান সময় ভাজি ল'লোঁ। মছলা আৰু পিঁয়াজখিনি অকণমান ব্ৰাউন কালাৰৰ নিচিনা হওঁতে বড়িখিনি ঢালি দি আকৌ মছলাখিনিৰ লগত একেলগে প্ৰায় 5 মিনিটমান সময় ভাজিলোঁ। তাৰ পাছত আমাৰ ইণ্ডিয়ান হেবিটটো এপ্লাই কৰিলোঁ। মানে মছলা থোৱা বাতিটোত পানী এবাতি লৈ কেৰাহীত ঢালি দিলোঁ আকৌ। লাহে লাহে উতল আহিলে আৰু কালাৰটোওচোন ধুনীয়া হৈছে। এয়া ফাইনেলি ৰেডি হৈ গ'ল মছলাৰে ভৰপূৰ আমাৰ স্পাইচি ডিছ বড়ি কি চব্জি। আহা, গোন্ধও মজা আহিছে। ফ্ৰীতে ঘিউ পাই পূৰা লগাইছোঁ ৰুটিত। আমাৰ এইটোৱেচোন ঘি খাইহে খায়। জানো কোনপিনেদি বা ওলাই যায়।